वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 10 আহিন শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 27 ছেপ্টেম্বৰ 2024 চন, ভাৰতীয় আজি 5 আহিন আৰু মং 23 ৰবীয় লাউল। আজি সূৰ্যোদয় ৰাতিপুৱা 5:15:43 আৰু সূৰ্যাস্ত সন্ধ্যা 5:07:23। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দশমী তিথি, দিনৰ 1:20:48 আজিৰ নক্ষত্ৰ হ'ল পুষ্যা, ৰাতি 1:10:42 পৰ্যন্ত আছে। আৰু আজিৰ যুগ হ'ল শিৱযোগ, ৰাতি 11:33:30 কৰণ হ'ল আজি বৃষ্টিকৰণ। শিৱযোগ এই যুগত ভক্তি, উপাসনা, তন্ত্ৰ মন্ত্ৰ, যোগ আদিৰ প্ৰতি আকৰ্ষিত হয় জন্মজাতক। কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণে শুভ যোগ। আৰু কল্যাণকামী মহাদেৱৰ দৰে মানি অত্যন্ত বুদ্ধিমান হয় আজিৰ জন্মজাতক। আৰু কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণেও এই যুগ অতি শুভ যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি কেতু যুক্ত হৈ বুধৰ লগত একেলগে কন্যা ৰাশিত বহি আছে, আৰু মংগল বহি আছে আজি মিথুন ৰাশিত, আৰু বৃহস্পতি আছে বৃষভ ৰাশিত, শুক্ৰ আছে তুলা ৰাশিত, শনি আছে কুম্ভ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে কৰ্কট ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ বায়ুযোগ, দেৱগণ, মেঘৰ অষ্টি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতি 1:10:42 দেৱাৰীগণ, বৰহাউৰ অষ্টি, বিংশোত্তৰী বুধৰ দশা। আজি আদ্যৰিটো হ'লে 7দিনীয়া কান্তা যোগ, মৰণৰ দোষ নাই, যাত্ৰা আজি নাই, বৃষ্টি দোষ, আৰু দিনৰ 1:42:48 সিদ্ধি যোগ, যাত্ৰা শুভ, পশ্চিমে যাত্ৰা নাই। ৰাতি 1:10:42 যাত্ৰা নাই, নক্ষত্ৰ দি দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো এবাৰ জপ কৰক, সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম দীক্ষা, দিনৰ 1:20:48 আজি নতুন কাপোৰ লোৱা, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তবয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। খাদ্যত আজি কলম শাক, কেৰেলা, আৰু দিনৰ 1:20:48 উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত, আৰু দিনৰ 1:20:48 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 9:46:27 পৰা 11:13:56 আৰু কাল ৰাত্ৰি নিশা 8:12:54 পৰা 9:43:25 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:08 6:54 পৰা 9:13 11:32 পৰা 2:37 3:23 পৰা 5:07 ৰাতি 5:45 পৰা 9:04 আৰু 11:03 পৰা 3:54 3:43 পৰা শেষ নিশা 5:16 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আৰু আজি দশমীৰ একদিষ্ট সন্দীপন, একাদশীৰ সন্দীপন, বৰপেটা ধামত আজি চতুৰ্ভুজ দেৱ মিশ্ৰৰ তিৰুভাৱ তিথি। এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সম্পত্তি লাভ, বিষপুত্ৰ সন্তান লাভ, মিথুন আত্মীয়ৰ আগমন, কৰ্কট প্ৰতাৰণাৰ ভয়, সিংহ নতুন কৰ্মলাভ, কন্যা কৰ্মৰ পৰিৱৰ্তন, তুলা আৰ্থিক সাফল্য, বৃশ্চিক গৃহ শান্তি, ধনু মান হানিৰ ভয়, মকৰ কৰ্মপ্ৰাপ্তি, কুম্ভৰ ভৱনত শুভ, মীন ব্যয় মাত্ৰা অধিক। গতিকে চাই চিতি চলক বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।